হয় বৰ্তমান মই উপস্থিত আছোঁ বঙাইগাঁও চহৰৰ অতি ব্যস্ত এটা ৰাজপথত আৰু ৰাজপথৰ দৃশ্য যি দেখিলে হয়তো প্ৰাকনিজৰ দৰ্শকসকলক মই দেখুৱাব যত্ন কৰিম কিদৰে জহি খহি গৈছে এক পৰিত্যক্ত ৰাস্তা। এয়া দেখিছে আপোনালোকে কেনেদৰে বাহনবোৰ আহি আছে, ইয়াতে টেম্পুবোৰ আহি আছে। এই ইমানেই ব্যস্ত ৰাজপথ এইটো ক'ব লাগিব, এই কাৰণতে ক'ব লাগিব বঙাইগাঁও চহৰৰ যি ৰেলৱে জংচনৰ সংযোগী একমাত্ৰ ৰাজপথ বুলি ক'ব লাগিব। এই মুহূৰ্তত দেখুৱাইছোঁ কিদৰে এই ৰাস্তাটোৰ দৃশ্য মই দেখুৱাইছোঁ কিদৰে এই ৰাস্তাটো জহি খহি গৈছে, কিন্তু এতিয়ালৈকে এই ৰাস্তাটো নিৰ্মাণৰ কাৰণে কোনো পদক্ষেপ লোৱা নাই ৰেল বিভাগে। আছে যিহেতু এই ৰাস্তাটো ৰেল বিভাগৰ অন্তৰ্গত বা ৰেল বিভাগে মেৰামতি কৰে, কিন্তু এই বছৰ দেখা পোৱা গৈছে এই ৰাস্তাটো কোনো কাৰণতে ৰেল বিভাগে মেৰামতি কৰা নাই, যাৰ কাৰণে যিসকল যাতায়াত বা পথচাৰীয়ে দুৰ্যোগ ভুগিব লগাত পৰিছে। আৰু ইয়াত দেখিছোঁ কিদৰে এজাক বৰষুণতে কিদৰে পুখুৰী সদৃশ হৈ পৰিছে। ইয়াত দেখিছে আপোনালোকে কিদৰে বাহনসমূহ অহা যোৱা কৰিছে, দেখিছে আপোনালোকে কিদৰে যাতায়াত বা পথচাৰীসকলে কিদৰে যাতনা ভুগিবলগীয়া পৰিছে। কিন্তু এই বিষয়ত কিন্তু নিৰ্মাণ বা মেৰামতিৰ ক্ষেত্ৰত কিন্তু কোনো কাৰণতে গুৰুত্ব দিয়া নাই ৰেল বিভাগে। কিন্তু এই মুহূৰ্তত এই অঞ্চলৰ সচেতন কিছু ব্যক্তি আছে, সচেতন ব্যক্তিৰ লগত মই কিছু কথা পাতিব যত্ন কৰিম। দাদা, আপুনি এই অঞ্চলত বসবাস কৰে, এই ৰাস্তাটো আমি দীৰ্ঘদিনৰ পৰা দেখা পাই আছে, দীৰ্ঘদিনৰ পৰা এই ৰাস্তাটো মেৰামতিহীন হৈ আছে, যাৰ কাৰণে এই ৰাস্তাটি অহা যোৱা কৰা পথচাৰীসমূহ দুৰ্যোগ ভুগিব লগা পৰিছে। কি কাৰণে ৰাস্তাটো মেৰামতি নহয় ৰাস্তাটো? চাওক, আমিতো সাধাৰণ মানুহ, ইমানটো ভিতৰুৱা কথা আমি গম নাপাওঁ। আমি যিটো দেখা পাওঁ মাজে মাজে এই ৰাস্তা ঠিক হয়, অলপ চলপ মাটি পেলায়, অলপ চলপ পাথৰ পেলায়, যি ৰাস্তা তাকে থাকে। যে কি টেণ্ডাৰ হয়, কোন ঠিকাদাৰে টেণ্ডাৰ মানে, কোন অফিচাৰে চহী কৰে, বিল চহী কৰে, আমি এইবিলাক একো গম নাপাওঁ। কিন্তু এই ৰাস্তাৰ ওপৰেদি আমি ধাৰণা কৰা মতে এই অঞ্চলৰ কিছু ঠিকাদাৰ আৰু কিছু উচ্চপদস্থ বিষয়াই কোটিৰ ঘৰত টকা কামাই কৰি আছে, আৰু আমি সাধাৰণ মানুহ দুৰ্যোগ ভুগি থাকিব লগা হৈছে। এই ৰাস্তাৰ যিটো পৰিস্থিতি, কোনো এখন চাইকেল, কোনো এখন বাইক, কোনো এখন চাৰিচকীয়া বাহন একোৱে ঠিকমতে যাব নোৱাৰে, মানুহ ঠিকমতে খোজকাঢ়িব নোৱাৰে। প্ৰসৱ যন্ত্ৰণাত ভুগি থকা প্ৰসূতি এগৰাকীয়ে এই ৰাস্তাৰে যোৱাৰ কোনো অৱস্থা নাই। বয়সীয়াল বৃদ্ধা তেওঁলোকে এই ৰাস্তাৰে যাব নোৱাৰে। মুঠতে এই ৰাস্তা সম্পূৰ্ণভাৱে মানুহ আৰু গাড়ী চলাচলৰ বাবে অযোগ্য হৈছে। আৰু এইটো একদিনীয়া কথা নহয়, প্ৰতি বছৰে এনেকুৱা হৈ থাকে, প্ৰতি বছৰে। এইবাৰ চূড়ান্ত পৰিস্থিতি হৈছে। আমি জনা 2-3টা সংগঠনে ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছে, কিন্তু এইখন চৰকাৰ, এই ডিপাৰ্টমেণ্ট, এই অঞ্চলৰ বিষয়া, এই অঞ্চলৰ ঠিকাদাৰ, সিহঁত এতিয়া মানে আমি যিটো বিশ্বাস কৰোঁ, এই কাগজপত্ৰ স্মাৰকপত্ৰত আৰু বিশ্বাস নাথাকে। এইটো আমি এটা আন্দোলনত নামিব লাগে সাধাৰণ মানুহ, নহ'লে একো নহয়। হয়, আন্দোলন নামিব লাগিব বুলি কৈছে। কাৰণ কি এই ৰাস্তাটো প্ৰতি বছৰে এনেদৰে জৰাজীৰ্ণ অৱস্থাত হয়। আচলতে জৰাজীৰ্ণ অৱস্থাৰ পিছত আচলতে মেৰামতিৰ ক্ষেত্ৰত কোনো প্ৰশাসনে গুৰুত্ব নিদিয়ে বুলি অভিযোগ কৰিছে। এই মুহূৰ্তত ক'ব লাগিব, এই কাৰণেই ক'ব লাগিব, আৰু এজন ব্যক্তি আছে মোৰ তেখেতৰ ওচৰলৈ যাব বিচাৰিম। কি ক'ব, বঙাইগাঁও চহৰৰ মুখ্য পথ বুলি ক'ব লাগিব, বঙাইগাঁও চহৰৰ যি নিউ বঙাইগাঁও ৰেলৰ জংচনত যোৱা একমাত্ৰ পথ বুলি ক'ব লাগিব। আজিৰ তাৰিখত জৰাজীৰ্ণ অৱস্থা, ৰাইজে দুৰ্যোগ ভুগিছে, কি ক'ব? এয়া হ'ল নিৰ্লিপ্ত জনপ্ৰতিনিধিৰ কাৰবাৰ। এই ৰাস্তাটো প্ৰায় দেখা যায় বছৰত দুবাৰকৈ ৰিপেয়াৰিং হয়। এনেকুৱা ধৰণৰ 2 নম্বৰী ঠিকাদাৰৰ দ্বাৰা এই ৰাস্তাটোৰ কাম হোৱাৰ কাৰণে ৰাইজে সুভোগ ভোগা নাই। আমি 2 দিন আগতে ইয়াতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, তাতে 7 মহীয়া প্ৰেগনেণ্ট মাইকীও আহিছে। এইকাৰণে আহিছে যে 2 মাহ পিছত যেতিয়া তেওঁৰ বাচ্চাটো পৃথিৱীত গৰ্ভস্থ হ'ব, তেতিয়া সেই বাচ্চাটো হস্পিটেললৈ লৈ যাবই নোৱাৰিব। মানে ইয়াতে এম্বুলেন্স পাৰ হৈ যোৱাৰ এটা পৰিৱেশ নাই। গতিকে আমি কৈছোঁ যে এইবাৰ আৰু ভেকভাওনা কৰি লাভ নাই। চৰকাৰে, কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ একেখনেই বিজেপি চৰকাৰ। গতিকে তেওঁলোকক আমি আহ্বান জনাইছোঁ যে এই 2 নম্বৰী ঠিকাদাৰৰ দ্বাৰা এইবিলাক কাম নকৰি নেশ্যনেল হাইৱে অথৰিটিক এই কামটো দিয়া যাওক, যাতে পাৰ্মানেণ্ট চলিউশ্যন হয়। কাৰণ অলপ আগত য়াৰ্ড আছে, ৰেলৱে য়াৰ্ড, তাৰপিছত আপোনাৰ ৰেলৱে ৱৰ্কশ্বপ আছে। গতিকে ৰেলৰ মেইন এইটো এটা স্তম্ভ বঙাইগাঁওখনৰ, নিউ বঙাইগাঁও জংচন। গতিকে ৰেলৰ মানুহখিনিৰ উপৰিও সাধাৰণ ৰাইজে যাতে জীয়াতু ভগাব লগা নহয়, তাৰ কাৰণে অনতি বিলম্বে ৰাস্তাটো আমি কাম আৰম্ভ কৰিবলৈ আহ্বান জনাইছোঁ। অন্যথা বঙাইগাঁৱৰ ৰাইজে এই ৰাজপথত ওলাই আহি সকলো ধৰণৰ যান বাহন চলাচলত নিষিদ্ধ কৰি দিব। হয়, যান বাহন চলাচল নিষিদ্ধ কৰিব বুলি কৈছে। ৰেল বিভাগৰ গুৰুত্বহীনতাৰ কাৰণে আজিৰ তাৰিখত এই পথচাৰীসমূহ যাতনা ভুগিবলগীয়াত পৰিছে নেকি? নিশ্চয়কৈ ৰেল বিভাগৰ দায়িত্বজ্ঞানহীন, উদাসীন অৱস্থাৰ কাৰণে বছৰ বছৰ ধৰি এই ৰাস্তাটোত গৈ থকা হাজাৰ হাজাৰ যাত্ৰী জীয়াতু ভুগিবলগীয়া হৈছে। ইয়াতে এটা
ৰেলৰ নামনি অসমৰ সৰ্ববৃহৎ ৱৰ্কশ্বপ আছে, ইয়াতে নিউ বঙাইগাঁও ৰেলৱে জংচন ষ্টেচন আছে, ইয়াতে ৰেলৰ এটা হস্পিটেল আছে আৰু এটা কেন্দ্ৰীয় বিদ্যালয় আছে, য'ত নেকি দৈনিক হাজাৰ হাজাৰ যাত্ৰী এই ৰাস্তাটিত যাবলগীয়া হয়। ক'বলৈ গ'লে সিহঁতে নিজৰ জীৱনৰ ঝুঁকি লৈ এই ৰাস্তাটিত যাবলগীয়া হয়। গৰ্ভৱতী মহিলা যায়, অসুস্থ মানুহ গৈ থাকে, কিন্তু বছৰে বছৰে এই ৰাস্তাৰ কদৰ্য ৰূপ মানে পাৰ্মানেণ্ট এটা সলিউশ্যন কৰিবলৈ ৰেল বিভাগ চৰকাৰৰ কোনো দায়িত্ব ইয়াতে আমি চকুত পৰা নাই। বঙাইগাঁৱৰ বিধায়ক ইমান বছৰ ধৰি তেখেতে বিধায়ক হৈ আছে আৰু ইমান বছৰ এই ৰাস্তাটোৰ এই কদৰ্য ৰূপ তেখেতে কি উদ্যোগ গ্ৰহণ কৰিছে, ৰেল বিভাগৰ তাত কেনেকৈ গৈছে না নাই। বছৰে বছৰে ইয়াতে বহুত দল সংগঠনে ইয়াৰ আগতে স্মাৰকপত্ৰ দি আহিছে, কিন্তু স্মাৰকপত্ৰ কৰিলে আমি ভাবোঁ অকল ডাষ্টবিনতে যায়। গতিকে এটাই মাত্ৰ উপায় আছে, এতিয়া ৰাইজৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদ, ঐক্যবদ্ধ প্ৰতিবাদৰ বাহিৰে ইয়াত একো মানে বেলেগ একো লাভ নহ'ব বুলি আমি ভাবোঁ। প্ৰাগ নিউজৰ জৰিয়তে ৰেল প্ৰশাসনক কি দাবী জনাব আপুনি? আপোনালোকে প্ৰাগ নিউজক ধন্যবাদ জনাইছোঁ। আপোনালোকে বঙাইগাঁৱৰ জনজীৱনৰ এটা জ্বলন্ত সমস্যা আজিৰ দিনত এই জ্বলন্ত সমস্যা আজি উত্থাপন কৰিছে। আপোনালোকৰ চেনেলৰ জৰিয়তে ৰেল বিভাগৰ উচ্চপদস্থ বিষয়াক আমি অনুৰোধ জনাওঁ, আপোনালোকে আহি এই ৰাস্তাটো একবাৰ বঙাইগাঁৱৰ পৰা নিউ বঙাইগাঁও ডাংতলাৰ যি এটাই মূল সংযোগী ৰাস্তা, এই ৰাস্তাত আপোনালোকে আহি ইয়াতে চাওক বস্তুটো, তাৰপিছত আপোনালোকে নিজৰ দায়িত্ব অনুসৰি আপোনালোকে দায়িত্ব কাম আপোনালোকে গ্ৰহণ কৰক। কাম গ্ৰহণ কৰাৰ কাৰণে দাবী জনাইছে, কাৰণ কিয়নো এই পথটো মূল পথ বুলি কৈছে, কাৰণ কিয়নো বঙাইগাঁও চহৰৰ একমাত্ৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান ক'ব লাগিব, এই মুহূৰ্তত ক'ব লাগিব ৰেলৰ যি কাৰখানা আচলতে ইয়াতে আছে, আৰু ৰেলৰ যি জংচন নিউ বঙাইগাঁও জংচন আচলতে এই পথটো দি যাবলগীয়াত পৰে। আৰু এই মুহূৰ্তত এটা কথাই ক'ব লাগিব, তেখেতসকলে কৈছে যে এই ৰাস্তাটো দি যিহেতু বহু পথচাৰী অহা যোৱা কৰে, আৰু এই মুহূৰ্তত মই বঙাইগাঁও চহৰৰ এই স্থানত উপস্থিত আছোঁ। এই স্থানৰ পৰাই এই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে আচলতে এই ৰাস্তাটো মেৰামতি কৰাৰ কাৰণে ৰেল বিভাগৰ লগতে বঙাইগাঁও জিলা প্ৰশাসনক দাবী জনাইছে।